চাবা সেই স্কুলৰ হেৰি পঢ়িছোঁ কাৰণ কিয় আমাৰ ঘৰত বহুত মানুহ পেহীৰ ল'ৰা পঢ়ে মাহীৰ ল'ৰা পঢ়ে এইবিলাক মানে নানা ৰকমৰ কাণ্ড গতিকে তাতো পঢ়িব যাব লগা হৈছিলে লেমলৈ তো সেই নহওক আৰু বানপানী হ'লে আমাৰ ঘৰত পানীৰ তল গ'লে এতিয়া আমি টকচতে দেখা পাওঁ ব্যক্তিগতভাৱে এখন ভিডিঅ' পাওঁ ঈশ্বৰ কলিতা তেওঁলোকৰ দেউতাকৰ সজাগত এটা বেছ আছিল আমাৰ বন্ধুসকল প্ৰায় আমি তাত গৈছিলোঁ তেওঁ এই মেগাজিনৰ ছেক্ৰেটাৰী পালন কৰিলে তেওঁ মনোনীত হোৱা সভাপতি হিচাপে কমিউনিটি প্ৰেচিডেণ্ট হিচাপে স্কুলত মোক দায়িত্ব দিছিল ফাইনেন্স নাথাকে বহুত কিবা কিবি কৰিম বুলি ভাবিলেও সেই অনুষ্ঠানটো ভাল নহয় আৰু ফাইনেন্সটো এনেকুৱা এটা বস্তু মোবাইলত বা এপছত দিলে সেই বস্তুটো নহয় ফাইনেন্সটো এনেকুৱা হ'ল নেক টু নেক মানুহৰ লগত যিমানে কাজ কৰিব সিমানে ফাইনেন্সটো আহিব বা সিমানে আমাৰ লগত আৰ্থিকভাৱে আৰু সবল হ'ব বা তেওঁৰ যিটো মানে ইচ্ছা আছে তেওঁ সেইটো কৰিব আমাৰ মেইন উদ্দেশ্যটো হ'ল যে আমি অনুষ্ঠানটো আমি বজালী হাইস্কুলৰ অনুষ্ঠানটো আমি পাঠশালাৰ এটা অনুষ্ঠান আমি সেই অনুষ্ঠানটো আমি ভাল কৰিবই লাগিব আৰু আমাৰ এটা জ্বলন্ত উদাহৰণ আছে ৰিচেণ্ট কি হ'ল আমাৰ পাঠশালা সাহিত্য সভা পাঠশালা সাহিত্য সভাৰ প্ৰফুল্লদাহঁত একদম নিজে থাকি কৈছে আৰু প্ৰফুল্লদাই এটা কথা কৈছে মই নাপাহৰি এইটো উঠাই নল'ব আপুনি যে তহঁতে পাঠশালাত কি সাহিত্য সভা পাতিলি আৰু এনেকুৱা সাহিত্য সভা পাৰিবলৈ নোৱাৰে মই যিটো এটা কমপ্লিট যিটো এটা পিকচাৰ তাৰে ওপৰতে গোটেই বস্তুখিনি ডিপেণ্ড কৰিব এই যে শতবৰ্ষ উদযাপনৰ লগত উদযাপনৰ লগতো আমি কিছুমান স্থায়ী কাম আমি হয়তো কৰিব পাৰোঁ উদযাপনৰ পাৰ্ট বুলি আমি ধৰিব পাৰোঁ এই এটা প্ৰচেষ্টা চলি আছে বা চক্ৰৱৰ্তী ডাঙৰীয়াৰ পৰা মই যিটো বুজিছোঁ আমাৰ ষ্টুডেণ্টো বহুত আছে কিন্তু অসমৰ কিন্তু পাব্লিক এডুকেশ্যনটো শেষ হৈ গৈছে আৰু বজালী স্কুলখন যদি আমি ৰাখিব নোৱাৰোঁ আমাৰ পুৰণা ঐতিহ্য বুলি কিন্তু আমাৰ বজালীত বিশেষ ডাঙৰ ঐতিহ্য নাই আধুনিক ঐতিহ্য বুলি ক'ব কাৰণ আমাৰ তাত এটা ডাঙৰ মিউজিয়াম নাই পাঠশালাত যে এই বজালী অনুষ্ঠান এইটো বহুত প্ৰচাৰৰ মাধ্যম বহুত যোগ দিব লাগে এতিয়া বিশেষকৈ আমি এতিয়া শৰাইঘাটত সোমোৱাৰ আগতে দলঙৰ আগত এখন ডাঙৰ হোৰ্ডিং লাগে ডাঙৰ হোৰ্ডিং সেই হোৰ্ডিংখন মানুহ আহিলে গম পোৱা কিবা ইপিনৰ পৰা এখন হোৰ্ডিং লাগে সেইখন হোৰ্ডিঙত কেতিয়াবা মানুহ দৃষ্টিগোচৰ হ'ব হৈ থাকে পাঠশালা কিবা এটা হৈ আছে এটা হোৰ্ডিং এই হোৰ্ডিঙৰ পৰা মানুহ বহুত মানে এটা কি যায় মানুহৰ এটা সচেতনতা আৰু পাঠশালাৰ অধিৱেশন যেতিয়া হ'ল মই চপনৰ লগত দুদিনমান কাজিয়া তহঁতৰ পাঠশালাৰ অধিৱেশন সফল হ'ব নে নহ'ব বুলি